নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি ফেন্সি বজাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিহুৰ বজাৰ কৰিবলৈ আহিছিলোঁ, যিহেতুকে বনাছো পালোঁ, গতিকে ৰৈ নাথাকি বিহুৰ বজাৰকেইটা কৰি ল'লোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে মই আপোনালোকক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে আমাৰ বৰদেউতাই গৰু গা ধুৱাই আছে। বাহিৰত গৰুবিলাক এনেকৈ বান্ধি থৈছে আৰু এটা এটাকৈ গা ধুৱাই আছে। আৰু এইফালে মই গৰুৰ কাৰণে দানা প্ৰস্তুত কৰি আছোঁ। আৰু দানা চানা খুৱাই উঠিয়ে মই গৰুক গা ধুৱাম। দানা খোৱাৰ লগতে গৰুজনীক মাহ হালধি খুৱাই দিলোঁ। আৰু এইফালে মায়ে ছাগলীকেইটাক মাহ হালধি খুৱাই দি আছে। মই এইফালে মই গৰুটোক দি আহিলোঁ আৰু মায়ে এইফালে ছাগলীকেইটাক দি আছে। ছাগলীকেইটাকো দানা চানা খুৱাই ল'লোঁ, যিহেতুকে গা ধোৱাৰ পিছত ইহঁতে খাব নুখুজিব। আগতে খুৱাই বুৱাই লৈ উঠি ইহঁতে আৰু এইফালে মই গা ধোৱা ষ্টাৰ্ট কৰি দিলোঁ। যিহেতুকে আমাৰ নদীৰ ওচৰত নাই, তেতিয়া নদীক নিয়া নাবাৰো। আৰু যিহেতুকে এজনীয়ে গৰু আৰু নদীক নিয়া হোৱা নাই, নদীক নিয়া নহয়, এনেকৈ ঘৰতে ধোৱা হয়। সৰুৰ পৰা এনেকৈ ধুৱাই আহিছোঁ, যিহেতুকে দেউতাও নাছিল, অকল হয়, মই নিব নোৱাৰোঁ। তেনেকৈ গৰুকেইটাক ধুৱাই উঠিলোঁ। এইবাৰ ছাগলীকেইটাক এইকেইটা নতুন ছাগলীকেইটা, সেইকেইটা এইবাৰ প্ৰথম বিহু পালে আমাৰ ঘৰত। এইকেইটাকো মাহ হালধি খুৱাই দিলোঁ। চাওক, গৰুটোক ধোৱালৈ নহ'ব, তো ছাগলীকেইটাকো ধুৱাব লাগিব, যিহেতুকে আমাৰ ঘৰৰে জীৱ জন্তু এইকেইটা। তো তেনেকৈ গোটেইকেইটাকে মাহ হালধি খুৱাই দিছোঁ। ইয়াৰ পিছত মই ধোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে গৰুজনীক ধুৱাইছিলোঁ আৰু লগতে চেম্পু দি দিলোঁ, যিহেতুকে এনেই ধোৱা নাযায় বিশেষকৈ। তো তেনেকৈ আজি এই দিনটোতে একেলগে ধুৱাই ল'লোঁ, চেম্পু মাৰি দিলোঁ পূৰা গাত। আৰু কোনে এনেকৈ চেম্পু দি ধুৱাই দিয়ে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। চাওক, চেম্পু দিয়া হৈ গ'ল। আৰু এইফালে পাইপেৰে মই এনেকৈ ধুৱাই দিলোঁ। তাৰ অলপ ডিষ্টাৰ্ব পাইছে বাৰু, তথাপি একো নাই, গৰম আছে যিহেতুকে অলপ ভালো পাইছে। ধোৱা হোৱা নাছিল তেনেকৈ, আৰু চাফা হৈ গ'ল পূৰা সম্পূৰ্ণ। আৰু এইফালে মই ছাগলীকেইটাক ষ্টাৰ্ট কৰি দিলোঁ। ছাগলীকেইটাক পাইপেৰে দিয়া নাই বাৰু, সিহঁতক পাইপেৰে দিলে অসুবিধা পাওঁ, সেইকাৰণে বাল্টিটো আনি এটা এটাকৈ গোটেইকেইটাকে ধোৱালোঁ। আৰু আপোনালোকে ভাবিব পাৰে ছাগলী গা নোধোৱাই, কিন্তু মই ধুৱাই দিওঁ। আৰু যিহেতুকে বিহুটো বুলি সকলোকে ধুৱাই এনেকৈ দিলোঁ, চাফ চিকুণ কৰি দিলোঁ সকলোকে গোটেইকেইটাকে। আৰু এইফালে চাওক, ধুৱাই আছোঁ এটা এটা কৰি। আৰু আমাৰ ছাগলী যিহেতুকে বহুতকেইটা, এটা এটাকৈ ধুৱাবলৈ বহুত টাইম লাগি যায়। গৰু এটাহে আৰু ছাগলী বহুতকেইটা আছে, সেনেকৈ এটা এটাকৈ মই ধুৱাই দিলোঁ। মায়ে ধোৱা নাই। আৰু এইফালে চাওক, ইয়াক মই এনেকৈ ধুৱাই আছোঁ, যিহেতুকে আনাৰ পৰা তাক ধোৱা যোৱা নাছিলে তেনেকৈ। আৰু এনেকৈ আজি চান্স পাই পূৰা চেম্পু মাৰি তাক ভালকৈ ধুৱাই দিলোঁ, অলপ চাফা হওক। আৰু এনেকৈ ধুৱাই দিলে তাৰ কালাৰটো বহুত ধুনীয়া লগা হয়। এনেই সি বহুত ধুনীয়া আৰু চাফ চিকুণকৈ থাকিলে আৰু বহুত ধুনীয়া লগা হয়, সেইকাৰণে ধুৱাই দিলোঁ। বেমাৰ হোৱা নাই বাৰু, ৰ'দ আছে ন, সেইকাৰণে ঠাণ্ডা পোৱা নাই। তো তেনেকৈ ৰ'দ থকাৰ কাৰণে ধুৱাই দিছোঁ গোটেইকেইটাকে ভালকৈ। আৰু এইফালে চাওক, গোটেইকেইটা ছাগলীকে এনেকৈ ধুৱাই দিছোঁ, এটাকো বাদ পেলোৱা নাই বাৰু। চাওক, এটা এটাকৈ বান্ধি ল'লে এনেকৈ ধুৱাব নোৱাৰিলোঁ হয়, গতিকে এটা এটাকৈ বান্ধি লৈ গোটেইকেইটাকে এনেকৈ শেষ কৰি দিলোঁ। আৰু এইফালে এইটোক অকলে বান্ধিছিলোঁ এইফালে, আৰু তাইকো এনেকৈ ধুৱাই দিলোঁ গোটেইকেইটাকে। আৰু এইফালে আমাৰ ছাগলী গৰু গা ধোৱা হৈ গ'ল। আৰু এইফালে চাওক, মই গৰুটোৱে গাত মাহ হালধি লগাই ল'লোঁ। আৰু এনেকৈ গৰু বিহুৰ দিনা গাত মাহ হালধি লগালে হেনো ঘাঁ ফুৰা নহয়, সেইকাৰণে গোটেই বডিতে মাহ হালধি লগাই ল'লোঁ। চাওক, পূৰা মাহ হালধি লগাই আছোঁ। এইফালে ভিডিঅ' বনাইছোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। এনেইতো মাজত মাহ হালধি লগোৱা নাযায়, 1 বছৰৰ কাৰণে মাহ হালধি লগাই মুক্ত হৈ ল'লোঁ। আৰু বিয়াৰ দিনাখন লগাব লাগিব মাহ হালধি। এইফালে মায়ে যোগাৰ কৰি ল'লে। এয়া চাওক, এয়া দৈ গাখীৰ আৰু চিৰা আৰু গুড়। তো তেনেকৈ আৰু আমি খোৱাৰ আগতে ৰকীক দি ল'লোঁ, যিহেতুকে বছৰেকৰ বিহুত তাকো গা পা ধুৱাই উঠি জলপান খাবলৈ দিছোঁ। তাক গা ধোৱা ভিডিঅ' কৰা নাই বাৰু, কিছুমানে হয়তো বেয়া পাব পাৰে, সেইকাৰণে তাক গা ধোৱা ভিডিঅ' দিয়া নাই বাৰু। তাক জলপান খাবলৈ লৈ চাওক, কিমান সুন্দৰকৈ খাইছে জলপান। আৰু ৰকীক জলপান দি উঠি এয়া মা আৰু মই খোৱা ষ্টাৰ্ট কৰি দিলোঁ। চাওক, আৰু এইফালে এতিয়া মই মাহ হালধি কাটিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া বেঙেনা কাটি ল'লোঁ প্ৰথমতে, আৰু গোটেইখিনি এনেকৈ লাও, বেঙেনা, মাহ, হালধি এইখিনি গোটেইখিনি কাটি ল'লোঁ। কাটি কিনে ৰেডি কৰি ল'লোঁ। আৰু গধূলি যিহেতুকে গৰুজনী আহিলে তাক খাবলৈ দিব লাগিব, তো এইখিনি এতিয়া যোগাৰ কৰি থ'লোঁ। মায়ে মোক যোগাৰ কৰিব দিলে, আৰু এইখিনি যোগাৰ কৰি আমাৰ এইফালে গধূলিহে লাও, বেঙেনা, মাহ, হালধি এইবিলাক গোটেইখিনি খাব দিয়া হয় গৰুক গধূলি। আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়ম আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আমাৰ ফালে এনেকুৱাই গধূলি দিয়া হয়। তো গধূলি যেতিয়া গৰুজনীক মাখিলতিৰে জাৰি দিয়া হয়, আৰু তাৰপিছত এনেকৈ লাও, বেঙেনা এইবিলাক খাবলৈ দিয়া হয়। তো তেনেকৈ আমি গধূলিহে দিওঁ, আৰু কিছুমান জেগাত হয়তো ৰাতিপুৱাতে দি দিয়ে। তো আমি সৰুৰ পৰা এনেকৈ দেখি আহিছোঁ, আৰু এনেকৈয়ে আমাৰ চলি আহিছে। আৰু এইফালে মোৰ লাও, বেঙেনা এই সকলোখিনি কাটি কিনে ৰেডি হৈ গ'ল। তো ৰেডি কৰি থৈ দিলোঁ সেইবিলাক। এইফালে গধূলি হৈ গ'ল, আৰু গধূলি গৰুজনী অহাৰ লগে লগে গৰুজনীক পানীৰে ভৰিখন ধুৱাই দিলোঁ। ধুৱাই নতুন বিচনীৰে বিচি দিলোঁ, আৰু নতুন পঘা এটাৰ গাত দিলোঁ।
এয়া আৰু আজিৰ পৰা পুৰণা পাঘাডাল চেঞ্জ কৰি কিনে নতুন পাঘা একডাল তাইৰ গলত দি দিলোঁ এচাক নতুন পাঘাৰে তাইক বান্ধিলোঁ এইফালে আৰু এয়া মই যে কৈছিলোঁ লাও বেঙেনা মাহ হালধি এইবিলাক সকলোখিনি তাইক খাবলৈ দিলোঁ আৰু এতিয়া মই তাইক এয়া মাখিলতিৰে জাৰি আছোঁ এচাক মই গৰু চাৰি জাত জাত মায়ে সৰু কাকিয়ে সৰু তই হবি বৰ বৰ লাও খা বেঙেন খা বছৰ বছৰ বাঢ়ি যা গৰুটো বান্ধি কিনে চিধা আহি গ'লোঁ মই ছাগলী বন্ধা ঘৰটোলৈ এয়া চাওক ছাগলীকেইটা এতিয়া শুই আছে সুন্দৰকৈ এই গোটেইকেইটা একেলগে এয়া চাং কৰি দিছোঁ চাংঘৰ বনাই দিছোঁ এটাত এইফালে বিহু বুলি ইভিনিং টাইমত বিহু শ্বুট কৰিলোঁ এবাৰ এয়া চাওক কেমেৰা নাই বিহু শ্বুট কৰিবলৈ এনেই মোবাইলেৰে যিকোনো পাৰিছোঁ কৰিছোঁ আৰু এটা ভিডিঅ' এনেকৈ বনাইছিলোঁ আৰু ভিডিঅ'টো দি দিছোঁ এতিয়া মিউট কৰি দিছোঁ কপিৰাইট লাগি যাব পাৰে সেইকাৰণে তো এনেকৈ আৰু এইফালে খুৰীমাহঁতৰ ভণ্টিয়ে সাজি কাচি আহিলাক তাকো বোলে ফটো কেইটামান তুলি দিব লাগে ফটো তুলি দিলোঁ আৰু এনেকৈ এটা ভিডিঅ' বনাই দিলোঁ চাওক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত আৰু ভিডিঅ'টো ইনষ্টাগ্ৰামত দি দিছোঁ আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মোৰ ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব তো অন্য প্ৰতি ভিডিঅ'ত লগ পোৱাৰ প্ৰতি